কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক কি কৈছিল এই তহঁতৰ 9 মাহৰ চাকৰি সব চেজ হৈ যাব কৈছিল নে নাই কওকচোন আপুনি যিমান এতিয়া হে কন্টেক্সুৱেল হিচাপে এতিয়া কন্টেক্সুৱেল হৈ আছে আপুনি কৰিব পৰা নাই এইটো টু মেমে কৰিব খোজা নাই কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো ৰেকৰ্ডত কৈছো কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো গতিকে আপুনি যিখিনি আপোন মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে আপুনি কৰি থাকে আৰু সাধাৰণ দুই এজন মানে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ কিন্তু আসলতে যে আপোনাৰ একোৱে নাই you have nothing আপুনি যদি ইন্টেলেকচুয়ালি চাব যে একো যায় আপুনি খালি ভুল তথ্য বিলাক দি থাকে ইটো হিটো এতিয়া কৈ দিলে এনএক্সএম সেন্ট্রাল গভর্নমেন্টৰ হৰি 108 was a state government scheme give credit to Torun Gogoi তো আপুনি টেটৰ শিক্ষক ইটো was a state government আপুনি মনত কৰকচোন টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক কি কৈছিল এই তহঁতৰ 9 মাহৰ চাকৰি সব চেজ হৈ যাব কৈছিল নে নাই কওকচোন আপুনি যিমান এতিয়া হে কন্টেক্সুৱেল হিচাপে এতিয়া কন্টেক্সুৱেল হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনে একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আজি কৈছে ৰাজহুৱা শিক্ষানুষ্ঠান কমি গৈছে কোনোবাক মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম মই শিক্ষামন্ত্ৰী হোৱাৰ আগত ৰাজহুৱা শিক্ষানুষ্ঠান কিমান আছিল আৰু আজি কিমান আছিল 2009-10 ফৰ অল দা টাইম আপোনালোকে মনত ক্লিয়াৰ কৰিল হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগত অসমত গভৰ্নমেন্ট ইনষ্টিটিউট আছিল 38,000 টুডে গভৰ্নমেন্ট ইনষ্টিটিউট ইজ 44,000 it has increased These are hard statistics. 2009 চনত আজি মুখ দিয়া যেটো প্ৰশ্ন উত্তৰ আপুনি এবাৰ চাইৰলে ভাল পাম মই কলো না মই যিখিনি কৈ আছো I am liable to privilege motion ৰনোজ পেগু ডাঙৰীয়াক মই কৈছো যে উত্তৰ বিলাক কাৰণ তেখেতে বিজেপি তুলনা কৰি আছে 2009 মই শিক্ষামন্ত্ৰী হোৱা সময় কথাটো মইহে ক'ব পাৰিম তেওঁক আপুনি প্ৰশ্ন কৰিছে বিজেপি চৰকাৰত হয় যেতিয়া একেটা কেম্পাছত দুখন স্কুল থাকিব তাক এমালগেমেট কৰি দিয়াটো বেয়া কথা নেকি we do not need that much of school মই মানৱীয়তাৰ খাতিৰত বাৰে মোৰ এছেম্বলিত স্পিচ চাব 2011 চনত মই ইয়াত স্পিচ দিছো 12ত স্পিচ দিছো 13ত স্পিচ দিছো যে আমাক স্কুল নালাগে আমি 28,000 ৰেভিনিউ ভিলেজ we need 28,000 good school number among nalage we don't need numbers we need good school আজি আপোনালোকে নিজেও জানে আপোনালোকৰ সমষ্টিত ৰেভিনিউ ভিলেজ কেইখন আছে 28,000 ৰেভিনিউ ভিলেজ আছে 3,000 ফৰেষ্ট ভিলেজ আছে so you should have 32,000 good school আজিও আপোনাৰ হাতত স্কুল আছে 39,000 তাৰ ফলত কি হৈছে আমাৰ ৰেভিনিউ নাই আমি টকা আনিব নোৱাৰো শিক্ষক নিযুক্তি কৰিব নোৱাৰো কৈছে শিক্ষক নাই ভেৰি কথা শিক্ষক নাই 1 লাখ শিক্ষক মই আজি চাকৰি দিদু টকাটো দৰমহাটো ক'ৰ পৰা দিম where from money will come so consolidation যিসকল ইয়াত ইকনমিক্সৰ ষ্টুডেন্ট আছে তেওঁলোকে জানিব পাব্লিক এডমিনিষ্ট্ৰেচনৰ ডাঙৰ গুণটো হল কনসলিডেট ইউৰ গেইন কনসলিডেশন চাৰিখন যদি স্কুল একেলগে আছে ক্লাব ইট টু ওয়ান স্কুল গভৰ্নমেন্টৰ যদি এসিস্ট্যান্ট ডাইৰেক্টৰ ডেপুটি ডাইৰেক্টৰ জয়েন্ট ডাইৰেক্টৰ চাৰিটা অফিস একেলগে আছে ক্লাব ইট ইন ওয়ান অফিস and release the additional lands for some productive purposes that is called consolidation মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম ব্যক্তিগত হ'ব কিন্তু ব্যক্তিগত হলে মই অনুৰোধ কৰিম যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগতে কিমানখন অসমত কলেজ আৰু স্কুল আছিল আৰু আজি কিমান কলেজ আৰু স্কুল হৈছে আপুনি অখিল গগৈ ডাঙৰীয়াক পত্ৰ এখন লিখি অফিচিয়েল ৰেকৰ্ডৰ পৰা জনাই দিয়ক so that this debate also come to a close
আৰু এইবাৰ যেতিয়া প্ৰাদেশিকৰণ হ'ব সাডেনলি আৰু নাম্বাৰ অফ স্কুল বাঢ়ি যাব বাঢ়ি গলে আমি এমালগেমেট কৰি পেলাই শেষ কৰিব নালাগিব জানো কিন্তু এবাৰৰ কাৰণেও আমি কোনোবাই কৈছো জানো মনত এবাৰৰ কাৰণেও যে হয় সব বন্ধ হৈছে কিন্তু ৰনোজ পেগু এটা ভাল কাম কৰিছে অন্তত চাহ বাগিচাত 200খন হাই স্কুল পাতিছে বিৰোধী প্ৰমোদ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক আছিল তেওঁ মই স্পিচ পঢ়িছিল মই শিৱসাগৰৰ বিধায়ক কাৰে কৈছিল হি ইউজড টু প্ৰেজ গভৰ্নমেন্ট ফৰ গুড থিংস চাহ বাগিচা লৰা ছোৱালীক স্বাধীনতাৰ ৭৫ বছৰলৈকে হাই স্কুল শিক্ষাৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিল আজি সকলোৱে আমাক সমালোচনা কৰক চেয়াৰমান আলী ডাঙৰীয়া এটা কথা ইন্টাৰফেয়াৰ কৰিছে চাহ বাগিচাত যেনেকৈ হাই স্কুল দিছে আমাৰ চৰাঞ্চলত বহু জায়গাত হাই স্কুল নাই তেওঁলোকে ক্লাছ 6 পাছ কৰাৰ পিছতে পঢ়া বন্ধ মই তাৰ উত্তৰ দিম যদি স্বাধীনতাৰ ৭৫ বছৰলৈকে অসমৰ আটাইতকৈ প্ৰাচীন উদ্যোগটো কপালৰ ঘাম মাটিত পেলাই কাম কৰা মানুহখিনিৰ কাৰণে আমি এখন হাই স্কুল স্থাপন কৰিব পৰা নাছিলো আজি এইখন চৰকাৰে তাত গৈ 288খন হাই স্কুল যদি আমি পাতিব খুজো ডোন্ট উই ডিজাৰ্ভ ক্ৰেডিটস আজি যি অসমীয়া স্কুলবিলাকক সমালোচনা কৰিছিল সেই অসমীয়া স্কুলবিলাকত যদি 8 কোটি টকা কৈ দি আমি হাই স্কুলৰ বিল্ডিং বনাব সাহস কৰো ডু নট উই গেট সাম ক্ৰেডিটস আজি অসমৰ আটাইবোৰ মহাবিদ্যালয় নাকৰ ক্ৰেডিটেড হল ডোন্ট উই ডিজাৰ্ভ সাম ক্ৰেডিটস আমি একোৱে ক্ৰেডিট আশা নকৰো যোৱা পৰহি দিনাখন ৭,০০০ কন্ট্ৰেকচুৱেল শিক্ষকক একেলগে ৰেগুলাৰাইজ কৰা হল ডোন্ট উই গেট সাম ক্ৰেডিটস আজি টেটৰ শিক্ষকসকলক যাক কৈছিল তোমালোক 11 মাহৰ ল'ৰা ছোৱালী যাক অপমান কৰা হৈছিল তেওঁলোকে আজি বনাফাইডি গভৰ্নমেন্ট চাকৰি 45,000 টেট ষ্টুডেন্ট হেজ বিকাম ৰেগুলাৰ টিচাৰ্স আৰু বাকি যি কেজনে অহা নাই নিজে নাহো বুলি কৈছে আমি নানু বুলি কোৱা নাই Don't we get some credits? আমি কতোৱে ক্ৰেডিট আশা নকৰো একোটা সমষ্টিত যি ধৰণে ৰাস্তাৰ পৰিৱৰ্তন হৈছে আমি ক্ৰেডিট আশা নকৰো মৰিগাঁও আৰু দৰং দুইটা জায়গাত